ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ১৭৪৫ নং শোলমাৰী সূৰ্যনাৰায়ণ এল পি স্কুলত শেহতীয়া চুৰিকাণ্ড স্থানীয় সমাজত গভীৰ চাঞ্চল্য সৃষ্টি কৰিছে। পবিত্ৰ শিক্ষা প্ৰতিষ্ঠানসমূহত এনে অপৰাধ সংঘটিত হোৱাটো সমাজৰ নৈতিক অধোগতিক প্ৰতিফলিত কৰে। ঘটনাৰ বিৱৰণ অনুসৰি যোৱা ৰাতি বিদ্যালয়খনৰ ৰান্ধনী ঘৰৰ দুৱাৰ ভাঙি চোৰে প্ৰৱেশ কৰে। চুৰি হোৱা সামগ্ৰীবোৰৰ ভিতৰত এটা কেৰাহী, এটা ডেক, দুটা বাল্টি, লগতে চাউল, দাইল, মিঠাতেল আদি খাদ্য সামগ্ৰী। এই সামগ্ৰীবোৰ বিদ্যালয় শিক্ষাৰ্থীসকলৰ দৈনন্দিন আহাৰ আৰু শিক্ষামূলক কাৰ্যকলাপৰ বাবে অত্যাৱশ্যকীয় আছিল। বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে শোলমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। স্থানীয় ৰাইজে এই ঘটনাক তীব্ৰ নিন্দা জনাইছে আৰু অপৰাধী শীঘ্ৰে বিচাৰি উলিয়াই উপযুক্ত শাস্তি প্ৰদানৰ বাবে আহ্বান জনাইছে। শিক্ষা প্ৰতিষ্ঠানসমূহত এনে চুৰিকাণ্ড সংঘটিত হোৱাটো সমাজৰ নৈতিক অধোগতিৰ প্ৰতিফলন। স্থানীয় সমাজৰ সকলো স্তৰে একেলগে আহি শিক্ষা প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু ভৱিষ্যতে এনে ঘটনা ৰোধ কৰিবলৈ সচেষ্ট হ'ব লাগিব। ধেপধেপিৰ পৰা মৃণাল ৰয়ৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। শোলমাৰী সূৰ্যনাৰায়ণ এল পি স্কুলৰ ৰান্ধনী ঘৰত চুৰি কাৰ্য সংঘটিত হৈছে। কোনোবা দুষ্কৃতিকাৰীয়ে ৰাতিৰ ভাগত আমাৰ ৰান্ধনী ঘৰৰ দুৱাৰ ভাঙি আচবাবপত্ৰ, বাকী চাউল, দাইল, তেল, শাক চব্জি যিখিনি আছিল, ছাত্ৰ ছাত্ৰী ৰন্ধাৰ কাৰণে মজুত ৰাখিছিলোঁ, গোটেইখিনি চুৰি কৰি কি হেৰাইছে? আচবাবপত্ৰৰ ভিতৰত কেৰাহী এটা গৈছে, ডাঙৰ দুটা ডেক গৈছে, বাল্টি 4টা গৈছে আৰু বাকী সৰু সুৰা হেতা চেতাবিলাক ৰাখি থৈ গৈছোঁ। ডাউল চালিটো সকলোবিলাকে লৈ গৈছে। ডাউল চালি পাকঘৰত যিখিনি আছিল, গোডাউনত যিখিনি আছিল সেইখিনি আছে। বাকী পাকঘৰত যিখিনি ঝাৰি মেলি ৰেডি কৰি ৰখা আছিল সেইখিনি লৈ গৈছে। আজি যোৱা ৰাতি এজাহাৰ দিছে ন? এজাহাৰ দিলোঁ। পুলিচৰ তৰফৰ পৰা মানুহ আহিল, তদন্ত কৰি গুচি গ'ল।